কাৰণ মই জানো কাইলৈ মোক সিদ্ধাৰ্থ চাপৰ্ট লাগিব, সি মোৰ কাষত নাথাকিলে মই একো কৰিব নোৱাৰিম। জুবিনৰ বহুত আধৰুৱা কাম আছে, এইবোৰো আগবঢ়াই নিব লাগিব। এই ল'ৰাটোক আহিবলৈ দিয়ক, সি নহ'লে জীৱনলৈ তাৰ বহুত এটা বেলেগ ধৰণৰ কিবা থাকি যাব। এইটো বহুত। এতিয়া তোমালোকে কোৱা যে জুবিন দাৰ কাৰণে কান্দিব লাগিছিল নে সিদ্ধাৰ্থৰ কাৰণে কান্দিব লাগিছিল? আমাৰ বৌয়ে যিখিনি কথা কৈছে বহুত চিন্তা কৰিব লগা কথা, ভাবিব লগা কথা। কৈছে জুবিনাৰ বোলে বহুত আধৰুৱা কাম আছে, সেইবোৰ কাম বোলে সিদ্ধাৰ্থে সম্পূৰ্ণ কৰিব। তালৈ ছিংগাপুৰলৈ নিয়া এইটো দুইটাৰ প্লেন। শামকানু মহন্ত আৰু সিদ্ধাৰ্থৰ এইটো প্লেন জুবিন দাক মাৰা। তো মই কেতিয়াও মানি নলওঁ যে জুবিন দা নিজে মৰিছে, জুবিন দাক মাৰা গৈছে, হত্যা কৰা হৈছে, এইটো পুৰা গেৰাণ্টি। আৰু কথাটোত এনেকুৱা লাগিছে যেন জুবিন দাতকৈ বেছি সিদ্ধাৰ্থহে আপোন হৈ গ'ল নেকি। আৰু কথাটোত এনেকুৱা লাগিছে যেন জুবিন দাতকৈ বেছি সিদ্ধাৰ্থহে আপোন হৈ গ'ল নেকি। এতিয়া এই ভিডিঅ'টো তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা, মোক লাইক দিব নালাগে, কমেণ্ট কৰিব নালাগে, তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰা খালি এই ভিডিঅ'টো, অকল জুবিন দাৰ কাৰণে। আৰু যিমান ক্ৰিয়েটাৰ আছে চবেই কেতিয়াও যাতে ফেক ভিডিঅ' নবনায়, ফেক নিউজ নবজায়, সকলোকে কৈছোঁ। আৰু জুবিন দা সদায় আমাৰ মাজত আছে আৰু জুবিন দাৰ তদন্ত আমি উলিয়ামেই।